মৌলানা মছদ্দৰ আলী বিদ্যাপীঠত আজি উদুলি মুদুলি পৰিৱেশ। পবিত্ৰ ৰমজান মাহত ৰোজা ৰাখি অভিভাৱকসকলৰ ভিৰ বিদ্যালয়ৰ চৌহদত। নিজৰ সন্তানক উচ্চ শিক্ষিত কৰিবলৈ ৰোজা মুখত লৈ উপস্থিত হৈছে বিদ্যালয়ত। বিদ্যালয়ৰ কৰ্তৃপক্ষই আৰু ছাত্ৰ ছাত্ৰী তথা অভিভাৱিকাসকলক সম্বৰ্ধনা জনাই উৎসাহিত কৰে। হয়, আজি মৌলানা মছদ্দৰ আলী বিদ্যাপীঠত ঘোষণা কৰা হয় বছৰেকীয়া পৰীক্ষাৰ ফলাফল। এই উপলক্ষে বিদ্যালয়ৰ চৌহদত এখন মুকলি সভা অনুষ্ঠিত হয় আৰু উক্ত সভাৰ সভাপতিত্ব কৰে আইনুল হক চৌধুৰীয়ে। সভাৰ আঁত ধৰে ছাকিৰ আহমেদ বৰভূঞাই। আজি বিদ্যালয়খনত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয়। ছাত্ৰ ছাত্ৰী আৰু অভিভাৱিকাসকলে নিজৰ সন্তানৰ ফলাফল ল'বলৈ বিদ্যালয়ত কিদৰে ভিৰ কৰিছে চাওক। মৌলানা মছদ্দৰ আলী বিদ্যাপীঠ হৈছে হোজাই জিলাৰ নীলবাগানৰ অসমীয়া মাধ্যমৰ এখন আগশাৰীৰ বিদ্যালয়, যিখন বিদ্যালয়ে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীক মানৱ সম্পদ হিচাপে গঢ় দিবলৈ সক্ষম হৈছে। এই পবিত্ৰ ৰমজান মাহতো অতি উৎসাহ আৰু উদ্দীপনাৰে ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকল আহিছে ফলাফল সংগ্ৰহ কৰিবলৈ। অংকুৰ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ ৰেংক পোৱা ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়ৰ ট্ৰাষ্টৰ ফালৰ পৰা কিতাপৰ টোপোলা, কলম আদিৰে সম্বৰ্ধনা জনোৱাৰ লগতে উপস্থিত থকা ছাত্ৰ ছাত্ৰীৰ প্ৰতিজন অভিভাৱককো বিদ্যালয়ৰ ফালৰ পৰা একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই উৎসাহিত কৰে। বিদ্যালয়ৰ প্ৰধান শিক্ষক ফকৰ উদ্দিনে ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি কৰি কয়, আজি তোমালোক প্ৰতিজ্ঞাবদ্ধ হোৱা যে তোমালোক কেৱল স্কুলৰ মঞ্চতে সীমাবদ্ধ নহবা, তোমালোক ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চত এনেদৰে জিলিকিবলৈ প্ৰতিজ্ঞাবদ্ধ হোৱা। কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। হয়, সঁচাকৈ আজি এটা অতি ভাল এটা দিন। ল'ৰা ছোৱালীৰ এবছৰৰ যিটো প্ৰাপ্তি, এই প্ৰাপ্তিটো সিহঁতে আজি পাবলৈ যেতিয়া দায়িত্ব কৰা হৈছে, নিশ্চয় সিহঁতৰ মাজত এটা উৎসাহ উদ্দীপনা আনন্দ পৰিলক্ষিত হৈছে। আৰু প্ৰতি বছৰেও তেনেকুৱা আমি এটা দিনত ৰিজাল্ট ঘোষণা কৰোঁ। দেখা যায় যে মেক্সিমাম ছাত্ৰ ছাত্ৰী, অভিভাৱক অভিভাৱিকা, স্কুলৰ ৱেল উইচাৰ আঠক দুনীয়াকৈ স্কুলত আহে আৰু ৰিজাল্টৰ কাৰণে অপেক্ষা কৰে। আৰু আজি আমি 2024-25 শৈক্ষিক বছৰৰ বছৰেকীয়া পৰীক্ষাৰ ফলাফল আমি ঘোষণা কৰিছোঁ অংকুৰৰ পৰা ক্লাছ 8ম শ্ৰেণীলৈকে। গতিকে এইখিনি পাবৰ কাৰণে সঁচাকৈ এবছৰ মেহনতৰ পিছত যেতিয়া কিবা এটা পাবলৈ যায় তেতিয়া সকলো মনত এটা আনন্দ থাকে, ছাত্ৰ ছাত্ৰীও তাৰ ব্যতিক্ৰম নহয়। গতিকে আজি সেই হিচাপে ছাত্ৰ ছাত্ৰীবোৰ যথেষ্ট আনন্দিত পৰিলক্ষিত হৈছে। আজি আমি ক্লাছ অংকুৰ শ্ৰেণীৰ পৰা 8ম শ্ৰেণীত, ইয়াত মুঠতে আমাৰ 1408 গৰাকী ছাত্ৰ ছাত্ৰী ইয়াৰ ভিতৰত পৰীক্ষাত এপিয়াৰ্ড হৈছিল আৰু তাৰ ভিতৰত 1344 গৰাকী ছাত্ৰ ছাত্ৰী আমি প্ৰমোট কৰিছোঁ, অন্য ক্লাছত উত্তীৰ্ণ বুলি ঘোষণা কৰিছোঁ। আৰু ৰিজাল্টৰ পাৰ্চেণ্টেজ 96 একুৰেট 96%। ছাত্ৰ হয়, আমি এটা ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিবৰ কাৰণে যিসকল ছাত্ৰ ছাত্ৰীয়ে ৰেংক পাইছে, গোটেই ৰেংক পোৱা ছাত্ৰ ছাত্ৰীসকলক 34 গৰাকী ছাত্ৰ ছাত্ৰীক আমি এটা মেডেল আৰু অভিভাৱকক গামোচা, কিতাপ, মাৰ্কশ্বিট এইবিলাক দি আমি পুৰস্কৃত কৰিছোঁ। লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংশ্যন পাইছে, ষ্টাৰ পাইছে, ফাৰ্ষ্ট ডিভিজন পাইছে, গোটেই সকলক 734 গৰাকী ছাত্ৰ ছাত্ৰীক আমি বিভিন্ন পদকেৰে চিলভাৰ, ব্ৰঞ্জ, গল্ড এইবিলাক পদকেৰে আমি পুৰস্কৃত কৰিছোঁ। অভিভাৱক যিসকল আহিছে সকলো অভিভাৱকক প্ৰায় 500-700 গৰাকী অভিভাৱক আমি গামোচাৰে আজি সম্বৰ্ধনা জনাবলৈ পাই আমি অত্যন্ত আনন্দিত যে আৰু প্ৰতি বছৰে তেনে ছাত্ৰ অভিভাৱকৰ যদি গেডাৰিং হয় আমি আৰু আনন্দিত হ'ম যে এটা দিনত আনন্দৰ মুহূৰ্তত ছাত্ৰ ছাত্ৰীসকলৰ লগত অভিভাৱকে অতিবাহিত কৰিলে অত্যন্ত ভাল হ'ব আৰু সিহঁতক আমি কিবা সম্বৰ্ধনা জনাবলৈ পাই বিদ্যালয় কৰ্তৃপক্ষ অত্যন্ত সুখী হ'ম। আমি আজি ইয়াত উপস্থিত হয় নথৈ আনন্দিত হৈছোঁ, কাৰণ আজি বছৰেকীয়া পৰীক্ষাৰ ফলাফল ঘোষণা হৈছে মৌলানা মছদ্দৰ আলী বিদ্যাপীঠত। আৰু মই এইখন স্কুলৰ লগত আজি প্ৰায় 7-8 বছৰৰ পৰা জড়িত। মোৰ ডাঙৰ ছোৱালীজনী এইখন স্কুলৰ পৰা 95%ৰ ওপৰত পাৰ্চেণ্টেজ লৈ পাছ কৰি গৈছে। আৰু এইখন স্কুলত এইবাৰ ক্লাছ 9ৰ পৰা 10ত মোৰ এইজনী ছোৱালী প্ৰমোশ্যন পাইছে। আৰু এইখন স্কুলৰ যিটো ছেট আপ হৈছে, আশা কৰিছোঁ আমাৰ শিক্ষকসকলৰ পৰা যিটো সহায় সহযোগিতা আমি পাইছোঁ, ল'ৰা ছোৱালীসকলৰ যিকোনো সময়ত আমি যোগাযোগ কৰিছোঁ,
অসুবিধা হৈছে লগে লগে ইনফৰ্ম কৰিছো, লগে লগে আমি ৰিজাল্ট পাইছো।